ওলাইছো নাগাৰা নাম কৃষ্ণ মূল নামভাগ যুধিষ্ঠিৰৰ ধৰ্ম পৰীক্ষা ও দৈত্য বন আছিল অন্ত ও ঋষিৰ আশ্ৰম আৰু সেই আশ্ৰমত এই সুখে দুখে পাণ্ডৱগণে কটাইছে যি আৰু সেই আশ্ৰমৰ ঋষিগণে এদিন কৰে আলোচনা আমাৰ ৰাইজৰ মংগলৰ কাৰণে যজ্ঞ এখন কৰো বুলি আৰু যজ্ঞৰ দিনা হৰিণে যজ্ঞস্থানে বন্ধু তই আহিতো হৰিণ নেকি আই আমাৰ যজ্ঞৰ কাৰণে আনি থোৱা পুৰণি কাঠডাল নাই দেখোন সৰ্বনাশ উৰণি কাঠ নহলে যজ্ঞৰ জুই জ্বলাবনো তেতিয়া ঋষিগণে উপায় নাপায় পাণ্ডৱৰ ওচৰলৈ গ'ল হে পাণ্ডৱ শুনাহে আমাৰ বচন কোৰে হৰি নাহি কৰে সৰ্বনাশ উৰণি কাঠ লৈ সোমাল অৰণ্যৰ মাজ
কিন্তু হরিণা পাণ্ডবে দিশহাৰা হ'ল পাণ্ডৱ, দিশহাৰা হ'ল পাণ্ডৱ। অতঃপৰ হৰিণ বিচাৰি নাপায়, পাণ্ডৱগণে খাই হাবাথুৰি। অন্ধা কণ্ঠা শুকাই গৈছে পানীৰ পিয়াসত, অন্ধা কণ্ঠা শুকাই গৈছে পানীৰ পিয়াসত। ভাতৃগণৰ অৱস্থা দেখি নকুল গছৰ ডালত উঠিল, ভাতৃগণৰ অৱস্থা দেখি নকুল গছৰ ডালত উঠিল। সৌ দূৰত ৰাজা দেখি নকুল গৈ গৈ নকুলে কি পৰিষ্কাৰ পানী, কি পৰিষ্কাৰ পানী। ভাতৃগণলৈ নিয়াৰ আগতে কিছু পানী খাই লওঁ মই, ভাতৃগণলৈ নিয়াৰ আগতে কিছু পানী খাই লওঁ মই। এই বুলি নকুলে জলতা এই বুলি নকুলে জলতা নামিলা। এই ৰব সিপাৰৰ বগলীয়ে মোৰ পুখুৰী, আগতে তুমি মোৰ প্ৰশ্নৰ উত্তৰ দিয়া। কিন্তু নকুলে বগলীৰ কথা নুশুনিলে। হাতৰে চুলেৰে পানী মুখত ঢালি দিলা, হাতৰে চুলেৰে পানী মুখত ঢালি দিলা। ধৰ ধৰ কৰি নকুল তাৰ পিছত পানী আনিব গৈছিল অৰ্জুন আৰু সহদেৱ। কিন্তু ৰাইজ, নকুলৰ যি অৱস্থা হৈছিল, নকুলৰ যি অৱস্থা হৈছিল, অৰ্জুন আৰু সহদেৱৰো সেই একেই অৱস্থা হৈছিল। তেতিয়া যুধিষ্ঠিৰে ভীমক চাই কয়, বোপা ভীম, পানীৰ পিয়াসত প্ৰাণ যায়, তুমি আগবাঢ়ি যোৱা। কিন্তু ভীমৰো সেই একেই দশা কৰিলা। এইপিনে ৰজা যুধিষ্ঠিৰে বহুদূৰ বাট চাই চাই ভাবে মনে মন ৰজাই, ইমান দেৰি হ'ল ভাতৃগণ নাহিল কিয়? ভাবে মনে মন ৰজাই। তাৰপিছত চাৰি ভাতৃ যি দিশে গৈছিল, ৰজা যুধিষ্ঠিৰো সেই দিশে চাৰি ভাতৃক পানীৰ ওচৰত পৰি থকা দেখি এতিয়া মইনো জীয়াই থাকি কি কৰিম? এই বিষ দিয়া পানী খাই ময়ো মৰিয়ে থাকো, এই বিষ দিয়া পানী খাই ময়ো মৰিয়ে থাকো। ওই বুলি যুধিষ্ঠিৰ সিপাৰৰ বগলীয়ে পানী নাখাবা, এইটো মোৰ
মোৰ পুখুৰী আগতে তুমি মোৰ প্ৰশ্নৰ উত্তৰ দিয়া তেতিয়া যুধিষ্ঠিৰে কয় হে বকৰাজ তোমাৰ সত্য পৰিচয় দিয়া যুধিষ্ঠিৰ মই কোনো সাধাৰণ বগলী নহয় মই হলো যক্ষৰাজ এতিয়া তুমি মোৰ প্ৰশ্নৰ উত্তৰ দিয়া মোৰ প্ৰথম প্ৰশ্ন হ'ল এই পৃথিৱীত আটাইতকৈ আচৰিত কথাটোনো কি তেতিয়া যুধিষ্ঠিৰে কয় প্ৰত্যেক দিন মানুহ মৰি জম্পুৰিলৈ যায় প্ৰত্যেক দিন মানুহ মৰি জম্পুৰিলৈ যায় কিন্তু জীৱনটো সুন্দৰভাৱে যাপন কৰাৰ কথা চিন্তা নকৰি অন্তঃকাল বহুদিন জীয়াই থকাৰ বাঞ্ছা কৰে ইয়াতকৈনো আচৰিত কথা কি হ'ব পাৰে ধন্য ৰজা যুধিষ্ঠিৰ ধন্য আৰু ইয়াৰ পিছত এটাৰ পিছত এটা প্ৰশ্নৰ উত্তৰ দি যায় যুধিষ্ঠিৰে আৰু শেষত সোধে এতিয়া কোৱাচোন যুধিষ্ঠিৰ মই তোমাৰ কোনজন ভাতৃক দিম জীয়াই তেতিয়া যুধিষ্ঠিৰে কয় হে যক্ষৰাজ তুমিতো জানাই কুন্তি আৰু মাদ্ৰী দুইজনী মূৰাই সেয়েহে মাতৃপুত্ৰ নকুলক তুমি দিয়া জীয়াই ধন্য ৰজা যুধিষ্ঠিৰ ধন্য তুমি সঁচাকৈয়ে ধৰ্মৰাজ সেয়েহে এজন নহয় দুজনো নহয় তিনিজনো নহয় চাৰিওজন ভাতৃক মই দিলো জীয়াই ধন্য হলো যুধিষ্ঠিৰ মই তোমাৰ কথা শুনি এহিলো চাৰি ভাতৃক দিলো জীয়াই
নাই